তহঁতৰ হ'লনে বাৰু আনসাৰ লিখা? মই গোটেই ৰাতি কষ্ট কৰি একেবাৰে কোৱেশ্চনবোৰ চাইছো। পৰীক্ষাত এইকেইটাই আহিব কিন্তু, আৰু ইয়াতকে বেলেগ একো নাহে। মই যিমান পাৰো সব কোৱেশ্চনবোৰ ভালকে কৰি দিছো। তহঁতি উত্তৰবোৰ লিখিলি নহয়? এটা কাম কৰ। মেম আপোনাক কিবা এটা সুধিব আছিলে। ক কি কথা? মেম এইবাৰ পৰীক্ষাত যদি আমি ভাল নম্বৰ পাওঁ তেতিয়াহ'লে আপুনি ক'ৰবাত লৈ যাব নেকি আমাক ফুৰাবলৈ? প্ৰথমতে পৰীক্ষাকেইটা ভালকে দে, তাৰপিছত ফুৰাৰ কথা কবি। পৰীক্ষা হোৱা নাই তাৰ আগতে ফুৰাৰ কথা। তাই যেনিবা গালি নাখায়হে একেবাৰে। পৰীক্ষা আছে আকৌ সি পৰীক্ষাৰ কথা নাভাবি পেলাই একেবাৰে ক'ত ফুৰিব যাব সেইবোৰ ভাবি আছে। মেমৰ কিমান টেনচন ন মেম। আমি পঢ়াত ভাল কৰিলেহে মেমে একেবাৰে আমাৰ পেৰেণ্টছৰ পৰা প্ৰশংসা পাব, নহ'লে মেমে গালি খাই নহয় জানো নাই আমাৰ বেয়া মাৰ্কছ আহিলে। মেম বাদ দিয়ক ইয়াৰ কথা, আমি পিছত চিন্তা কৰিম। প্ৰথমতে পৰীক্ষাটো ভালকে দি লওক। প্ৰথমতে পৰীক্ষাৰ কাৰণে পঢ়ো, তাৰপিছত দেখা যাব। ৰিজাল্ট ওলোৱাৰ পিছতহে চিন্তা কৰিম। এনে কথাটো কৈছিলোহে, তহঁতৰ ইমান একেবাৰে এডভাইচ লোৱা নাছিলো বৰ একেবাৰে। নিজৰ কামবোৰ কৰ। হ'ব বাৰু, মই লৈ যাম বাৰু পৰীক্ষা তহঁতি ভাল কৰিলে। কিন্তু পুনাকন, তই মোক সুধিছিলি নহয় এতিয়া। তই এটা কাম কৰ, তই যদি ইমানে উস্তাদ হৈ গলি চবৰে আনসাৰ পেপাৰবোৰ চেক কৰচোন, আৰু তাৰপিছত মোক কবি কাৰ আনসাৰ কিমান ৰাইট হৈছে। মেম মই সব জানো, মই সব পঢ়ি আহিছো। আপুনি একদম চিন্তা নকৰিব, ফালি দিম একদম। চেকত মই এক্সপাৰ্ট। ঠিক আছে, মই কাম এটা কাৰণে অকণমান দেৰি পিছত আহি আছো। আধা ঘণ্টা দিছো কিন্তু, আধা ঘণ্টাৰ ভিতৰত তই চেক কৰি থৈ দে, তাৰপিছত মই চেক কৰি চাম তইনো কিমান পঢ়িছ মই গম পাম তেতিয়া। পৰীক্ষাৰ ধান্দা নাই, ক'ত ফুৰিব যাব সেইবোৰ তাহাঁতৰ। পঢ়িব নোৱাৰে ভালকে। তহঁতি চবে নিজৰ নিজৰ আনসাৰ চিট মোক দে। টেবুলতে আছে, চাই ল আকৌ। 2 + 2 4 4 - 2 2 2 + 2 4 মানে 4ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব? 2 থাকিব ন। তাৰপিছত যদি আকৌ 2 প্লাছ কৰে 4 হ'ব। আকৌ 4ৰ পৰা 2 যদি মাইনাছ কৰে কি হ'ব? 2 হ'ব। এজনী গাধা লাডু লিখিছে। দাদী, তই এইবোৰ অংক কৰিছ নেকি? এইবোৰ কি অংক কৰিছ? 4 - 2 কি হয়? 2। আৰু 2 + 2 কি হয়? 4। 4 - 2 কিমান হয়? 2। গাধ 0 লিখি থৈছে। এজনী পাগলী হল দে। সাবট্ৰেকশন এডিশন বোলা বস্তু এটা আছে, তই গম পাও নাই? গোটেই খোপা এনেকে মিলাই পাজুলত নহয় ইফালৰ ইফাল ইটো পুকৰ লগাই দিলি তেনেকে নহয় গাধি যে এজনী। মেমে সঁচাকে তোৰ কাৰণে মেমজনী ফাৰ্ষ্ট ডেটত থাকে গম পাইছ নাই? মেমজনী যে এতিয়া মোৰ আগত যে গালি পাৰিলে অকল তোৰ কাৰণে। ইমান গাধ, তই কি খাও? ইমান গাধ কেনেকে হলি হয়? কিমান হ'ব? 2 হ'ব। তাৰপিছত 2 লগত আকৌ 2টা এড কৰ, কিমান হ'ব? 4 হ'ব। তাৰপিছত আকৌ 4ৰ পৰা 2টা মাইনাছ কৰি দে, 2 হে থাকিব। তই লাডু গুটি কেলে লিখিলি গাধ? বুজাইছো দেই, মোৰ মোৰটো গম কৰি নাথাকিবি। 4 মানে 1 2 3 4। 4টা আঙুলি দেখিছ নাই? এই 4টা আঙুলিৰ পৰা 2টা যদি নাইকিয়া হৈ যায় গাধি কিমান হ'ল? 2টা। সেই 2টাৰ লগত আৰু 2টা দি দে, তেতিয়া কিমান হ'ল গাধি? 4টা। মোৰ তেজ খাই নাথাকিবি। সেই 4টাৰ পৰা যদি আৰু 2টা মাইনাছ কৰি দে কি হ'ব গাধি? 2। গম পাইছ নে? কি যে বুজাইছে দেই, মোৰ মাথা বেয়া হৈ গৈছে কিন্তু। সঁচাকে দে, বেলেগ জমনি। কি কৰি আছ তহঁতি এইবোৰ? ৰাম, মোৰ মূৰৰ ওপৰেদি গৈছে। এইবোৰ কি কেলকুলেশ্যন কৰিছ তহঁত দুটাই? মোৰ লাগিছে কুৱেশ্যনটোৱে ভুল আছে নেকি। তই বুজি পালি নাই গাধি? তই বুজি পালি নাই? আকৌ এবাৰ কম ৰ। 4
1 2 3 4 4 -2 দুটা আঁতৰাই দে এতিয়া তোৰ ওচৰত 4টা আপেল আছিলে 4টা আপেলৰ পৰা তই 2টা আপেল খাই দিলি কেইটা থাকিলে গাধি 2টা আপেলৰ পিছত তই 2টা আম খালি 2টা আম খালি 2টা আপেল 2টা আম কিমান হ'ল 4টা পৰা তই এটা কাম কৰিলি তাৰপিছত কি কৰিলি তোৰ ওচৰত 4টা আছে না 4টা পৰা তই 2টা বস্তু বমি কৰি উলিয়াই দিলি আমকেইটা উলিয়াই দিলি এতিয়া তোৰ ওচৰত কি থাকিলে 2টা আপেল বুজি পালি নাই পোৱা বুলি ক'লে মই তোৰ ডিঙি টেপি দিম বুজি পালি নাই ক মোক উঠাই দিয়া এইজনীক মই বুজাব নোৱাৰো মোক উঠাই লৈ যোৱাচোন এইজনীক বুজোৱাতকে মই মৰি থকাই ভাল হে হৰি নোৱাৰি আৰু দেই ইমান অত্যাচাৰ মই সহিব নোৱাৰো আমাৰ কিন্তু এই টিউচন মেমজনীক মই হাত জোৰি প্ৰণাম কৰিছো দেই আমাৰ নিচিনা এই গাধজনীক এইজনীক মূৰ্খজনীক এইজনীক পঢ়াইছে মেমক বঁটা দিব লাগে বেষ্ট টিচাৰ এৱাৰ্ড প্ৰাণী তোৰ লগত মই কথা পাতিবলৈ নাই তই মোৰ চকুৰ আঁতৰ হৈ যা তোক যদি মই দেখি থাকো নহয় এতিয়া মই চেছ হৈ যাম চেছ আঁতৰ গাধ আমাৰ আনচাৰ পেপাৰবোৰ মেমে চেক কৰিব ই আধা পগলাটোৱে জিটিখন বকিব আৰু ভুলে হ'ব পাৰে পাই মই এইবোৰ প্লাছ মাইনাছ কৰি থকাত নাই এইটো প্লাছ এইটো মাইনাছ মেমে আহি চাব যি লাডু গুটি দিব আছে দিব ইমান চিঞৰ বাখৰ কৰিছো বোলো মানুহ এটাৰ লগত ভালকে কথা পাতিব নোৱাৰিলো মই ঐ পুলিচ আহিছে তহঁতক বোলে কিবা সোধে আচোন বাহিৰলৈ ওলাই পুলিচ কেলে আহিছে ইমান ভয় খাব নালাগে কিবা সুধিবলৈ আহিছে বাহিৰলৈ ওলাই পুলিচে আমাক বিচাৰি টিউচন মাষ্টৰনী ইয়ালৈ আহিলে আমাক জেলত লৈ যাব এতিয়া মোৰ লাগিছে পম্পি মাদাৰ কেছত আমি জেলত যাম কি হ'ব দুদুনি আন্টি আৰু পিজুসক কেনেকৈ খবৰ দিম আমি মোৰ যে বহুত ভয় লাগিছে কি কৰো আমাক কিবা সুধিলে আমি কি ক'ম আমাক যদি সিধা জেললৈ লৈ যায় কি কৰিম বাৰু মই জেলৰ খানাও খাব নোৱাৰো ঐ সবে একেটা উত্তৰ দিবি আমি চিনি নাপাওঁ বুলি ডিৰেক্ট কৈ দিম গম পাইছ যদি কোৱেশ্চন কৰে তেতিয়া আৰু যদি আমাক জেললৈ লৈ যায় এজনী জীয়াই আছে নেকি আকৌ পম্পিজনী ঠিক নাই জীয়াই থাকিলে আকৌ কেলে আহিব পুলিচ মোৰ যে বহুত ভয় লাগিছে বল বাহিৰলৈ যাওঁ নহ'লে চক কৰিব পুলিচে আমাক এইটো দেখোন সোমাই আহিল ছাৰ এইকেইটা ল'ৰা ছোৱালীকেইটা তাহাঁতি পৰীক্ষাৰ কাৰণে পঢ়ি আছিলে আপুনি যি সোধে সোধক আচ্ছা ল'ৰা ছোৱালীহঁত তোমালোকৰ এতিয়া পৰীক্ষা কেতিয়া আছে জেলত কিমান দিন ৰাখিব সেইটো কাৰণে সুধিছে চাগে মোৰ ভয় লাগিছে পুলিচ আংকল আমাৰ অহা সপ্তাহত পৰীক্ষা আছে ভালকে পঢ়া ভালকে পঢ়িলে সমাজৰ কাৰণে ভাল কাম কৰিব পাৰিবা ডাক্তৰ ইঞ্জিনিয়াৰ টিচাৰ পুলিচ চব হ'ব পাৰিবা পঢ়িছো ছাৰ আমি বহুত ভালকে পঢ়া শুনা কৰো আমি একেবাৰে সমাজৰ একেবাৰে মেইন মানুহকেইটা আমিয়ে হ'ম যেন লাগিছে বহি থাক কি হৈছে ইমান নাৰ্ভাছ হৈছে যে পুলিচ আংকল বহুত ভাল হয় কথা এটা সুধিবলৈ আহিছে তহঁতি ইমান ভয় খাব নালাগে অকণমান মৰমত সুধিব মানে ছাৰ এই ল'ৰা ছোৱালীকেইটা আপোনাক দেখি ভয় খাইছে ল'ৰা ছোৱালী আৰু উপায় নাই একেবাৰে সৰু ল'ৰা ছোৱালী নহয় জানো ডাঙৰ মানুহে আমাৰ পুলিচৰ ড্ৰেছত দেখিলে ভয় খায় হ'ব বাৰু চিন্তা কৰিব নালাগে মই ভালকে সুধো আচ্ছা ল'ৰা ছোৱালীহঁত কথা এটা সুধো তোমালোকৰ এই গাঁৱত যে পম্পী বা বোলা এজনী ছোৱালী আছিল তাইক তোমালোকে চিনি পোৱা নেকি পম্পী নাই তেনেকুৱা নাম আজি প্ৰথমবাৰ শুনিছো পম্পী নামৰ মানুহটো আমি চিনি নাপাওঁ পম্পী নামটো শুনা যেন লগা নাই কাকো চিনি নাপাওঁ আমাৰ ক্লাছতো কোনো পম্পী বোলা ছোৱালী নাই আৰু মোৰ ঘৰতো কোনো নাই পম্পী নামটোকে শুনা নাই আচ্ছা তোমালোকে ভয় খাব নালাগে গাঁৱৰ এজনী ছোৱালীৰ নামত কমপ্লেইন আহিছে তাইৰ মাক বাপেকে তাই আজি 4 দিন হ'ল তাইক কোনো দেখা নাই তোমালোকে যদি দেখিছা চিধা আহি মোক ক'বা আৰু তাইৰ ফটোখন মই মাষ্টৰণী বাইদেউক দি দিছো মাষ্টৰণী বাইদেউ তোমালোকক দেখাব ক'বা যদি সেই ছোৱালীজনীক দেখিছা তেতিয়াহ'লে প্ৰথম মা দেউতাক ক'বা মা দেউতাহঁতে আমাক ক'ব ঠিক আছে ঠিক আছে আমি কম আংকল আপুনি চিন্তা নকৰিব আংকল আমি য'তে দেখো আপোনাক কম আপুনি চিন্তা নকৰিব আংকল মই একেবাৰে চুচৈ বাগৰি আপোনাৰ ওচৰত প্ৰথমতে আহি পেলাই কম ক'বাত যদি দেখো আমি সবে আহি কম আচ্ছা ঠিক আছে মোৰ এতিয়া যাবলৈ হৈছে
আৰু ফটোখন দি দিছোঁ নহয়, যিমান পাৰে মানুহৰ মাজত চাৰ্কুলেট কৰি দিয়ক। কোনোবাইতো দেখিছে চাগে তাইক, খবৰটো পাই যাম। ছোৱালী মানুহ কথা, 4 দিন ধৰি তাইক দেখা নাই। আৰু দেউতাক মাকে আজি ৰাতিপুৱাহে আমাক ৰিপৰ্ট দিছে। বৰ চিন্তাও হৈছে এতিয়া। ক'ৰবাত যদি আপোনালোকে কিবা নিউজ যদি পায়, একেবাৰে দেৰি নকৰাকৈ আমাক ফোন কৰিব কিন্তু দেই। আৰু যিমান পাৰি এই খবৰটো অলপ ফেলাই দিব। ছাৰ আপুনি চিন্তা নকৰিব, আমি যিমান পাৰোঁ আপোনাক সহায় কৰিম। গাঁৱৰে ছোৱালী, বেয়াই লাগিছে পাই। আপুনি ফটোখন মোক দি দিয়া, ফটোখন মই হোৱাটছএপে মানুহক দি দিম বাৰু দেই, আপুনি চিন্তা নকৰিব। থেংক ইউ ছ' মাছ। শুনিলি নহয় পুলিচ আংকলে কি ক'লে? তহঁতৰ মই ফটোখন হোৱাটছএপে দি দিম, ঘৰত গৈ চাই ল'বি। ক'ৰবাত যদি ছোৱালীজনী দেখ কৈ দিবি, ঠিক আছে? ঠিক আছে। একেবাৰে মই প্ৰথম গৈ সেইটো কামেই কৰিম। আনচাৰ পেপাৰবোৰ থৈ যা, মই ৰাতি চেক কৰি পেলাই কাইলৈ ৰাতিপুৱা তহঁতক নম্বৰবোৰ দিম। আৰু তহঁতি এতিয়া ভালকৈ ঘৰলৈ যাবি কিন্তু, আৰু ঘৰত পোৱাৰ পিছত মোক ফোন কৰি দিবি দেই। গাঁৱৰ পৰা ছোৱালী নাইকিয়া হৈছে, মা দেউতাহঁতে ভয় খাই থাকিব নহয়। আৰু মোকো গৈ পেলাই ফোন কৰি দিবি, ময়ো যাওঁ এতিয়া। মেম ঠিক আছে। চা মেমজনী আমাক কিমান আকৈ, মেমজনীয়ে ভাবিবই পৰা নাই আমাকনো কোনে গাইব কৰিব কচোন। আমিহে তাইক গাইব কৰিছোঁ। আমি যে মাদাৰ গম পালে মেমৰ চাগে একেবাৰে হিয়া ভাঙি যাব পায়। বকি নাথাক, তইহে আমাক ফচাবি। ব'ল আমি ভুতুনি আন্টি ঘৰলৈ যাওঁ, পিজুচক কওঁগে পুলিচ আহিছে বুলি। আমি ভুতুনি আন্টি ঘৰলৈ যাওঁ, আমি ক'বগৈ লাগিব। নহ'লে আমাৰ কি হ'ব, পুলিচে যদি গম পায়। আমিতো তাইক সঁচাকৈ মৰা নাই ন, তাত থৈহে আহিছিলোঁ আমি। আৰু তাইও আমাক দিগদাৰি কৰি আছিলে কাৰণে। ভুতুনি আন্টিৰ ওচৰত যাওঁ ব'ল, ভুতুনি আন্টিয়ে আমাক সলিউশ্যন দিব। ব'ল তালৈকে ব'ল। মই যে সঁচাকৈ ভাবা নাছিলোঁ দেই, ভূতৰ পিছত লাগোতে মই এজনী নিজে ভূত হৈ যাম। আৰু এনেকুৱা এজনী ভূত হ'ম যোনে কাকো একো ভয় খুৱাব নোৱাৰি। কি লাভ এনেকুৱা ভূত হোৱাৰ পিছত? কিবা লাভ আছে জানো? জীয়াই থাকোঁতে ভাল আছিলে, মানুহবোৰে মোক এটলিষ্ট গালি পাৰিছিলে, ঠিক আছে। কোনো মোৰ কথাত বিশ্বাস কৰা নাছিলে, ঠিক আছিলে। কিন্তু দেখাটো পাইছিলে ন। নিজৰ ভণ্টিজনীয়ে দেখা পোৱা নাই, কোনো দেখা পোৱা নাই। অশান্তি লাগি গৈছেগে মোৰ। ধেৎ তেৰিকা, এনেকুৱা ভূত হৈ কি লাভ নো হা? ভূত হৈও যদি মই একো কৰিব নোৱাৰোঁ, দুটামান মানুহক খাব নোৱাৰোঁ, দিগদাৰি কৰিব নোৱাৰোঁ, ভয় খুৱাব নোৱাৰোঁ, কি লাভ চালা দে? মা সেইজনী পম্পী নহয়নে? পিজুচ, সেইজনীয়ে পম্পী। তাই মৰিলে বুজিছ, তাই মৰি ভূত হ'ল চা। মা তাই এনেকৈ লটকি কিয় আছে? প্ৰথমবাৰ মৰিছে ন, তাৰপিছত অকণমান এক্সপিৰিয়েঞ্চটো বেলেগ। আৰু ভূত হোৱা কেইদিনমানটো তাই অকণমান ডিলেমাতে থাকে। মানুহ নে ভূত, কোনোবাই চিনি পাইছে নে নাই পোৱা, কোনোবাই দেখি পাইছে নে নাই পোৱা, সেইবোৰে চাগে ট্ৰমাত আছে যেন লাগিছে তাই। মোৰো তেনেকুৱাই লাগিছে। ব'ল আমাৰ তাইক সুধোংগে। কি সুধহে তাই? সুধোৱাৰ পিছত কেনেকুৱা লাগিছে? আমাৰ পিছত খুব লাগি আছিলে নহয়, এতিয়া তাইক সুধোংগে আকৌ তাই কেনেকুৱা লাগিছে। টকলা ভূত আৰু ভুতুনি আন্টি, তহঁতিও মোক দেখা নাপাওঁ দে। এতিয়া মোৰ ভাগ্য ইমানে বেয়া যে মোক ভূতেও দেখা নাপায়, মানুহেতো দেখা নাপায়। তহঁতকেইটাক মই ডিঙি চেপি মাৰি পেলাম। তহঁতৰ কাৰণে মই মৰিলোঁ চালা, তহঁতি মোক দেখি পোৱা নাই। এই ভগৱান, এনেকুৱা কিবা এটা কৰা, এইকেইটাই যাতে মোক দেখি পায় আৰু মই বদলা লওঁ। হ'ব আমি দেখি এনেও পাইছোঁ, ভূত হোৱা প্ৰথম কেইদিন এনেকুৱাই লাগে, লাহে লাহে এডজাষ্ট হৈ যাব। মানে তহঁতি মোক দেখি পাইছ? পাইছোঁ কাৰণেতো আহিলোঁ তোৰ ওচৰলৈ। এনেকৈ লটকি কেলে আছ চুলি তুলি মেলি? এতিয়ানো কি কৰিম আৰু, মই চুলি তুলি মেলি লটকি আছোঁ। ভূত হৈ ইমান ইফাল সিফাল কৰি চবৰ ওচৰলৈ গ'লোঁ, কোনেও চিনি নাপালে মোক। ইয়াত আহি সেইকাৰণে অকলে লটকি আছোঁ। আমনি লাগিছে ন মোৰ। সেইকাৰণেতো আমাৰ পিছত ইমান লাগিবলৈ কি দৰকাৰ পৰিছিলে? তই আমাৰ পিছত ইমান নলগাহেঁতেন, আমি সেইটো ঘৰটোত বন্ধ কৰি নথলোহেঁতেন নহয়, তই এতিয়া জীয়াই থাকিলিহেঁতেন। আমি ইমান ক'লোঁ আমি ভাল ভূত হয়, তই আমাক ডিষ্টাৰ্ব নকৰিবিচোন। তই নিজৰ কাম কৰি থ, আমি তোক একো অপকাৰ নকৰোঁ বোলো। নাই, বাৰে প্ৰতি ঢোল পিটি গাঁৱৰ মানুহক গৈ ক'বলৈ আমি বেয়া ভূত বুলি ক'বলৈ। গাঁৱৰ মানুহবোৰে ভূত বুলি ক'লে ভয় খাব নাই? বুজিব লাগে। এতিয়া নিজে ফিল কৰিছ ভূত হয় কেনেকুৱা লাগে। কিনো ফিল কৰিম,
এনেকুৱা কৰিলি কচোন কেলে মোক জ্বলাই মাৰিলি হ'ব হ'ব এনেকে নাকান্দে ইছৰাম ভূতক কেনেকে কনা মই প্ৰথমবাৰ দেখিছো পাই কেনেকেনো ক'ৰ পৰা মাতডাল উলিয়াইছে একেবাৰে নাইৰ পৰা মাতটো উলিয়াইছে নেকি এনেকে নাকান্দে নহয় একদম কিবা মানে আপচগুনিজনী নিচিনা লাগিছে নহয় কেনেকেনো একদম মানে এনেকেনো কান্দেনে আৰু অকণমান ভালকে কথাকেইটা ক'লেও হয় দেখোন হ'ব হ'ব এতিয়া মই ভূত হ'লো কি আপচগুনি ইয়াতকে আপচগুনি আৰু মই কি হ'ব পাৰোঁ হে তহঁতি কম নহয় তহঁতিয়ে মোক মাৰিলি এতিয়া মোক কি হ'ব মই তহঁতৰ লগতে থাকিব লাগিব নেকি বা মা তাই এটিটিউড চাচোন এটিটিউড চাই কেনেকৈ কথা পাতিছে আমাৰ লগত আমি চিনিয়ৰ ভূত হয় তই এতিয়া ভূত হৈছহে তোক এনেও মানুহে এতিয়া নেদেখ কমচে কম 1 বছৰ লাগিব মানুহে তোক চিনি পাবলৈ গম পাইছ কি এইবোৰ কি ৰুল আকৌ ভূত হোৱাটো কি বৰ সহজ কাম বুলি ভাবিছ নেকি হা বৰ একেবাৰে নিজৰ কৰ্মফল হিচাপৰ মতে আমি কেতিয়া কি কৰিব পাৰোঁ কি পাৱাৰ পাওঁ কোনে আমাক দেখিব কোনে আমাক নেদেখে সেইবোৰ চব হয় আৰু প্ৰথম ভেলিডিটি 1 বছৰৰ কাৰণে থাকিব 1 বছৰ এনেকৈ ফুৰিব লাগিব তাৰপিছতহে মানুহে দেখা পাব ভয় খুৱাব পাৰিম তাৰ 6 মাহৰ পিছত মানে ভেলিডিটি আপডেট কৰি দিব পাৰিম আৰু আমাৰ নিজৰ কৰ্মফলৰ ওপৰত আমি মানুহক এটেক কৰিব পাৰিম ভয় খুৱাব পাৰিম সেইবোৰ কিবা কিবি পাৱাৰবোৰ পাই থাকে আৰু নহয় এইবোৰ কি কথা আকৌ মানুহ থাকোঁতেই ষ্ট্ৰাগল কৰোঁ প্ৰথমতে সৰুতে ভালকৈ পঢ়িব লাগিব ভালকৈ নপঢ়িলে ভাল নম্বৰ নাপাম ভাল নম্বৰ নাপালে ভাল কলেজত চিট নাপাম তাৰপিছত ভাল চাকৰি নাপাম তাৰপিছত বিয়া হোৱা তাৰপিছত ল'ৰা ছোৱালী তাৰপিছত ঘৰ সংসাৰ চলোৱা তাৰপিছত চেচে জীৱনটো গ'ল তাৰপিছত মৰাৰ পিছত আকৌ ভূত হোৱাৰ পিছত ইমান ষ্ট্ৰাগল এইবোৰ কি কথা এইবোৰ হে কি হয় আমি কি জানো আমিও ভুক্তভোগী আমিও চাই আছোঁ শিকি আছোঁ সেইকাৰণে তোক কৈছিলোঁ তই আমাৰ পিছে লাগি থাকিবিচোন আমাক শান্তিত থাকিবলৈ দে বোলো নাই নুশুনিলে একেবাৰে আৰু আমি তোক জ্বলোৱা নাছিলোঁ ঘৰটোত বান্ধিয়ে থৈছিলোঁ আমি চাবলৈ গৈছিলোঁ বোলো তই বোলো জীয়াই আছ নে হাৰ্ট এটেক হৈ গলি ইমানতে গৈ দেখিলোঁ একদম ডাউকৈ একদম জুইকুৰা জ্বলি আহিলে জুই কেনেকৈ জ্বলিলে তাত জুই কেনেকৈ জ্বলিলে সুধিব আহিছে তাতে মেকুৰী এটা নাছিলে নি লেম্প এটা আছিলে জ্বলি থকা সেই লেম্পটোৰ ওপৰতে মেকুৰীটো জঁপিয়াই দিয়াৰ পিছত আৰু কি আৰু গোটেইখন জ্বলি ভৰকৈ জ্বলিলে মই আৰু কি কওঁ আৰু তেতিয়া ভৰিটো বন্ধা আছিলে জ্বলি মৰিলোঁ আৰু সেয়াই কাহানী আৰু মোৰ এতিয়া আৰু কি সুধি পেলাই কি লাভ হ'ব আৰু কেনেকৈ জ্বলিলোঁ কি কথা হ'ব বাৰু যি হ'ল বৰ বেয়া হ'ল আমিও ভাবা নাছিলোঁ নহয় তই এনেকৈ জ্বলি মৰিবি বুলি আমি ভাবিছিলোঁ ইমান দিগদাৰী দি আছোঁ আৰু সেইকাৰণে আমি আৰু একেবাৰে তাত বান্ধি থৈছোঁ ল'ৰা ছোৱালীৰ গাতো দুখ নাই আমাৰ গাতো দুখ নাই আমিনো কি জানো একেবাৰে তই যেনেকৈ জ্বলি মৰিবি বুলি মা আমি যেনেকৈ জ্বলি মৰিলোঁ তাইও জ্বলি মৰিলে তাইও ভাগ্যত জ্বলি মৰাই লিখা আছিল তোমালোকনো কেনেকৈ মৰিছিলা আমাৰ ঘৰত আমি গোটেইকেইটা 3টা আছিলোঁ 3টাৰে গা বেয়া হৈ পেলাই জ্বৰত আমি কঁপি শুই আছিলোঁ গাঁৱৰ মানুহে কোনেও গম নাপায় আমি ঘৰটোৰ ভিতৰত আছোঁ বুলি কোনোবাই এনেই উলিয়াই দিলে সেই ঘৰটোত ভূত থাকে বুলি জুই দি পেলাই গাঁৱৰ মানুহে আমাৰ ঘৰটো জ্বলাই দিলে জ্বলাই দিওঁতে আমি ভিতৰতে আছিলোঁ এখেত মই আৰু আমি জ্বলি ভূত হৈ থাকিলোঁ ইছ বেয়া লাগে পা আপোনালৈ মই মানুহ হৈ থাকোঁতে মোক কাহিনীটো শুনাই দিব লাগিছিলে মই তেতিয়া ইমান পিছতকৈ নালাগিলোহেঁতেন ন মই নিজেও জ্বলি মৰিছোঁ মই এতিয়া দুখটো গম পাওঁ ন বুজি পাওঁ ন জ্বলি মৰিলে কিমান আঘাত লাগে তেতিয়া দেখোন একেবাৰে CID হৈ পেলাই ঘূৰি ফুৰি আছিলি আমাৰ কথাই নুশুনো আমি ক'বলৈ ইমান চেষ্টা কৰিলোঁ বোলো নুশুনেই অকল গাঁৱৰ মানুহ গৈ ভূত থাকে বুলি আমাৰ গাঁৱৰ মানুহে খেদি দিলে আমি আকৌ ভূতৰ লগত থাকিব লাগিব ভূতৰ লগত থাকিবলৈ হ'লে আমি মানুহ খাব লাগিব মানুহ খাব লাগিব আৰু নহ'লে কি মানুহেতো খাব লাগিব নহ'লে ভূতে ভূতৰ লগত থাকিব নিদিব নহয় ভূতবোৰৰ লগত থাকিলে নিয়মে আছে মানুহ খাব লাগিব আমিও খালোঁ কিন্তু আৰু নোৱাৰোঁ এতিয়া আমি মানুহৰ মাজত থাকিব বিচাৰিছোঁ আমি ভাল ভূত হৈ থাকিম প্লিজ আণ্টি মোক মাফ কৰি দিয়ক মোকো ৰাখক না মইনো অকলে কিমান দিন লটকি থাকিম চাওকচোন মোৰ চুলিকেইডাল সৰি গৈছে কেনেকৈ লটকি মই যে জানে মই ভাবিছিলোঁ মই বিয়া পাতি মোৰ ল'ৰা ছোৱালী হ'ব ইমান আশা পাতি আছিলোঁ কি হ'ল মোৰ চব চেচ হৈ গ'ল হ'ব এতিয়া বিয়া চিয়াৰ কথা চিন্তা কৰিব নালাগে এতিয়া ভূত হোৱাৰ পিছত কেইদিনমানতো অকণমান নৰ্মেল হ'ব লাগিব ন ভূতৰ নিয়ম নীতি কি আৰু পাৱাৰবোৰ কেনেকৈ পাম সেইবোৰ চিন্তা কৰিব লাগিব বিয়া চিয়াৰ কথা এতিয়া গুলি মাৰা নহয় মানে মানুহৰ কিবা এটাতো অলপ থাকে ন আশা মোৰ আছিলে আৰু জীয়াই থাকোঁতে আশাটো সেইটোকে কৈছোঁ আৰু কাকনো ক'ম মোৰ দুখৰ কথা কোনেওতো বুজি নাপায় কোনেওতো শুনি নাপায় মোৰ কথা মা আমি তাইক নিজৰ লগতে লৈ যাওঁ নি এতিয়া তাইক আমি নিজৰ লগত লৈ যাব নোৱাৰোঁ নহয় প্ৰথমতে তাইক শুদ্ধি কৰিব লাগিব
তাৰপিছতে তাই আমাৰ লগত থাকিব পাৰিব কি কৰিব লাগিব তাৰ কাৰণে তাকে মই সুধি আহোঁ এখেত বা ক'ত আছে তোৰ দেউতাৰ লগত কথা পাতি আহোঁগৈ ৰ আদি আদি অ' টকলা ভূত আণ্টি ক'লৈ গ'ল মোৰ নাম টকলা ভূত নহয় পিজুচ চৰি পিজুচ মা ক'লৈ গ'ল অকণমান মাতি দিয়াচোন মোৰ মানে কিবা কিবি অকণমান মনত ডাউট হৈ আছে ন সুধিব বিচাৰিছোঁ প্লিজ প্লিজ মাতি দিয়া বহুত অকলশৰীয়া ফিল কৰিছোঁ প্লিজ হ'ব মায়ে কিবা এটা কৰিব ইমান টেনশ্যন ল'ব নালাগে ইমান দেৰিতো লটকি আছিলা নহয় আৰু অলপ দেৰি লটকি থাকা আমি কিবা এটা কাম কৰি আহোঁ তাৰপিছত আমি আহিম এইকেইটাই জানো মোক হেল্প কৰিব হা এইকেইটা মোক হেল্প নকৰে এবাৰ মই পাৱাৰ পাই ল'বলৈ দে এইকেইটাক মই উৰাই যদি নিদিওঁ চা বুবুৱে যে সঁচাকৈ মোক বৰ ভাল পায় পাই ইমান ভাল মানুহটো আইঅ মই তাক লাভ লেটাৰ লিখা যে কত বছৰ হ'ল মই ডেকা থাকোঁতেই লিখিছিলোঁ নহয় তেতিয়া জীয়াই আছিলোঁ অৱশ্যে বা চাচোন তাৰ ল'ৰা ডাঙৰ হ'ল বোৱাৰী আহিলে বিয়া দিলে হে তাৰপিছতো মোৰ লাভ লেটাৰখিনি ভালকৈ থৈছে একেবাৰে সেইদিনাখন বোৱাৰীয়ে দেখি কণ্ডল কৰিছে ঘৰত ইমান ভাল পায় সিহে মোক বেছি ভাল পায় পিছে বেচেৰাটোৱে যদি গম পায় মই আচলতে ভূতহে তেতিয়াতো সি মোৰ লগত জানো আকৌ থাকিব জানো মোৰ লগত বন্ধুত্বও নকৰিব দেখোন কি বা কওঁ মই মৰিলোঁ বুলি সি গম পালেতো বৰ দুখ পাব যা নকওঁ যা এনেকৈ চলি থাকক ক'ত বহি আছ হয় বোৱাৰীয়ে ভাত বাঢ়িলে বল খাই আহোঁগে বল নাই এনেই বহি অকণমান দুটামান কথা চিন্তা কৰি আছিলোঁ বুজিছ কিহৰ চিন্তা কৰি থাক নাই এনেহে চিন্তা কৰি আছোঁ আৰু তই বোলো মোলৈ ইমান সঁচাকৈ সঁচা মৰম আছিলে নে মই দিয়া চিঠিখিনি তই এতিয়াও ভালকৈ থৈ দিছ মই সঁচাকে ক'ব গ'লে তোকহে ভাল পাইছিলোঁ মা দেউতাক কওঁতে মা দেউতাই মানা কৰিলে কাৰণেহে তোক বিয়া নাপাতিলোঁ কিন্তু মনে প্ৰাণে মই তোৰে আছিলোঁ সদায় বুঢ়া হ'ব দে এতিয়া কথা সোধা নাই নহয় বাৰু একেবাৰে হ'ব দে বাৰু ব'ল খাই আহোঁগৈ তোৰ বোৱাৰীয়ে বা কেনেদৰে ৰান্ধে চাওঁগৈ ব'ল বোৱাৰী হাতৰ খাই খাই মই আমনি পাইছোঁ বুজিছ তই ৰন্ধাহে খাব মন গৈছে এইবাৰ হ'ব দে খুৱাম ব'ল এতিয়া ঘৰলৈ ব'ল ঐ আমি এদিন মাছ মাৰিবলৈ আহিম বুজিছ আগতে যে নৈ কিনাৰত আমি মাৰিছিলোঁ বৰশী বাই পেলাই তেনেকৈ দেই ঠিকেই কলি পুৰণা দিনবিলাক মনত পৰিব ব'ল দেউতাৰ লগত যে মানুহগৰাকী আহিছে প্ৰথমবাৰৰ কাৰণে আহিছে কি বুলি ভাবিছে বাৰু মই যে ইমান এখেতৰ ওপৰত চিঞৰিলোঁ দেউতাকৰ ওপৰত চিঞৰিলোঁ ভাবিছে চাগে দেই বোৱাৰীজনী বৰ অসভ্য বুলি নাভাবে চিন্তা কৰিব নালাগে মানুহগৰাকীয়ে শুনিলে নহয় তই সেই প্ৰেম পত্ৰ বুলিহে তই একেবাৰে শিয়ালৰ নিচিনাকৈ চিঞৰিলি বেছি অসভ্য ভালেই কৰিলোঁ নেকি বাৰু বেছি মানে আৰু স্বাভাৱিকতা মানে অলপমানতো আছিলে আৰু দেচোন আৰু মানুহ যোন হ'লেও পগলা হ'ব আৰু সেইকাৰণে এবাৰ ভালকৈ সুধি ল'ব লাগে চিধা কিবা এটা পালে বোলো ঘপককৈ বোলো একেবাৰে মানুহৰ ওপৰত এনেকৈ উঠি নাযায় পিছলৈও এনেকুৱা কিবা হ'লে এবাৰ ঘৰৰ মানুহক ভালকৈ বহাই কথা পাতিব লাগে একেবাৰে হোৱা ধোৱা লগাই পেলাই লাভ নাই নহয় সুধি ল'ব লাগে এইবোৰ সঁচা নে মিছা মইনো কি জানো দেউতাৰ প্ৰেম পত্ৰ বুলি আৰু সেই টাংটো যে দেউতাৰ বস্তু আছে এখেতে কোনো দিনেই কোৱা নাই জানেনে সদায় মই এখেতক সুধো বোলো পুৰণা টাংটো কি আছে বোলে বোলে পুৰণা বস্তু আছে বোলে তুমি বোলে হাত নিদিবা বোলে মোৰ ইম্পৰ্টেণ্ট কাগজ পত্ৰ আছে এতিয়া মইনো কি বুলি ভাবিম বাৰু মই বোলে ইমান বছৰৰ পৰা চফা কৰা নাই বোলো আজি চফা কৰি দিওঁ বোলো সেইবোৰ ওলালে হ'ব বুঢ়া কম নহয় কিন্তু ডেকাটিতে দেখিছিলি কিমান প্ৰেম পত্ৰ বা তোৰ শাহুৱাই কিন্তু গম নাপায় ন দেউতা কিন্তু সঁচাকৈ কম নহয় এখেত যদি দেউতাকৰ নিচিনা ওলাই কি কৰিম বাৰু মই নহয় তই বেছি চিন্তা কৰ একো নহয় বোলো ঐ ট্ৰাংকটোত আৰু কিবা কিবি আছে নি জানো পাই মই আৰু চাই থকা নাই আৰু দেই ভাত চাত খোৱাৰ পিছত ৰাতিলৈ আমি এবাৰ চামগৈ বুজিছ বুঢ়াৰ আৰু কিবা কাহিনী ওলাই হয় পাই মোৰ এইবোৰ দেখি দেউতাৰ আগত লাজহে লাগিছে বোলো কি লিখা আছিলে তলৰখিনিতো মই নপঢ়িলোৱে আৰু চাগে কিমান কি আছে চাম বাৰু পিছত বুজিছে আপুনিহে মই বুজিছ দুইজনীয়ে চাম মজা লাগিব নমস্কাৰ কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফূৰ্তিত আছে সকলোৱে হাঁহি ফূৰ্তিত থাকিব জানেনে সকলোৱে হাঁহি ফূৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে
বাবলি কাৰ্টুনৰ কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ল'ব বাবলি কাৰ্টুন চেনেলটো আৰু যদি ভাল লাগিছে তেনেহলে নটিফিকেশন বেল আইকনটোত ক্লিক কৰিব নাপাহৰিব তেনেহলে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব আৰু আমাৰ চেনেলটোত গৈ প্লেলিষ্টত ঢেৰ ভিডিঅ' পাব যেনে পুনাকনৰ জমনি ভিডিঅ' ভূতৰ কাহিনী কাকলি বুৱাৰীৰ কাহিনী চাব ইচ্ছা যদি ৰাখিছে তেনেহলে চেনেলটোত গৈ পেলাই প্লেলিষ্টত যাব তাত এপিসোডবোৰৰ কাহিনীবোৰ পাই থাকিব আহো দিয়ক ভালে থাকিব হাঁহি থাকিব নমস্কাৰ